আপোনাৰ প্ৰফাইলটো হয়তো বহুতো ক্লায়েণ্টে ভিজিট কৰিছে বা চাই আছে কিন্তু হয়তো আপোনাক ক্লায়েণ্টে বুকিং কৰা নাই তাৰ এটা কাৰণ হ'ব পাৰে এটা সিম্পল কাৰণ হ'ব পাৰে তো সেইটো হৈছে লক্ষ্য কৰকচোন এই প্ৰফাইলটো য'ত আমি আৰ্টিষ্টজনৰ কোনো লুকছৰ বিষয়ে আমি গম নাপাওঁ যে তেখেতে কি কাম কৰিছে বা কেনে ধৰণৰ লুকছ ক্ৰিয়েট কৰে তেখেতে কিমান বছৰ ধৰি এক্সপেৰিয়েন্স কৰি আছে সেইটো আমি নাজানো আৰু তেখেতক বুকিং কৰিবলৈ হ'লে তেখেতৰ কোনো কন্টেক্ট ডিটেইলছ নাই তো আমি তেখেতক কেনেকৈ বুকিং কৰিম তো এইটো এটা বেসিক প্ৰবলেম যদি আপুনি আপোনাৰ বায়োটো এটা ধুনীয়া বায়ো যদি আপুনি নবনায় ইনষ্টাগ্ৰামত তো তেনেহ'লে আপোনাক ক্লায়েণ্টে বুজি নাপাব যে এই আৰ্টিষ্টজনে কোনটো কামত স্পেচিয়েলিষ্ট কিমান দিন ধৰি তেখেতে কাম কৰি আছে আৰু তেখেতক বুকিং কৰাৰ ইজি প্ৰসেসটো কি তো সেইটো জায়গাত আমি আমাৰ বায়োটো ধুনীয়াকৈ এডিট কৰিব লাগিব ধুনীয়াকৈ শোকেস কৰিব লাগিব যদি আমি বায়োটো ধুনীয়াকৈ বনাও তো তেনেহ'লে আমাৰ চান্সেস বাঢ়ি যাব যে এজন ক্লায়েণ্টে আমাক সহজতে বুজিব পাৰিব যে মই কি কাম কৰোঁ কিহত এক্সপাৰ্ট কিমান দিন ধৰি কাম কৰি আছো আৰু মোক বুকিং কৰাৰ একদম ইজি প্ৰসেস যে ফোন নম্বৰ হওক বা হোৱাটছআপ হওক একদম ইজি প্ৰসেসত মই তেওঁলোকক বুকিং এক্সপেৰিয়েন্সটো দিব লাগিব আৰু যদি মই সেই কামটো কৰি লওঁ তেনেহ'লে মোৰো ক্লায়েণ্টৰ যেটো ৰিটেনশন সেই বস্তুটো মোৰ বাঢ়ি যাব তো গতিকে এই মিস্টেকটো নকৰিব আৰু নিজৰ বায়োটো ধুনীয়াকৈ বনাওক থ্যাংক ইউ